তীৰ্থনগৰী হাজোৰ ঐতিহাসিক হয়গ্ৰীৱ মাধৱ মন্দিৰত হাজো আঞ্চলিক মহিলা ধৰ্মালোচনী সভাৰ ৪৭তম বাৰ্ষিক অধিৱেশন কৰি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। সেই অনুসৰি পুৱা ধৰ্মধ্বজা উত্তোলন, বন্তি প্ৰজ্বলন, মন্দিৰ প্ৰদক্ষিণ, হৰিস্মৰণ, ভাগৱত পাঠ, ইয়াৰ পিছতে ধৰ্মালোচনী সভা ও মুকলি সভা অনুষ্ঠিত কৰা হয়। সভাৰ সভাপতিত্ব কৰে পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ দলৈ শিৱপ্ৰসাদ শৰ্মাই। সভাত নিমন্ত্ৰিত অতিথিৰ আসন অলংকৃত কৰে বিজেপি অনুসূচিত জাতি মৰ্চাৰ উপসভাপতি প্ৰকাশ দাস, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা মৃদুল মালাকাৰ, ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ পংকজ নমশূদ্ৰ, হাজো ৰাইজৰ সভাপতি মোহন মালাকাৰ, কবি কিচিন দাস, বিবেক দাসকে প্ৰমুখ্যে শতাধিক মহিলা উপস্থিত থাকে। সভাত সমাজ গঠনত মহিলাসকলক উদ্দেশ্যে সাৱলীল বক্তৃতা আগবঢ়াই বিজেপি নেতা প্ৰকাশ দাসে। ঠিক একেদৰে নাৰী সবলীকৰণৰ লগতে মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰয়োজনীয়তাৰ ওপৰতো ভাষণ আগবঢ়াই অধিবক্তা মৃদুল মালাকাৰে। মহিলা ধৰ্মালোচনী সভাৰ আজি ৪৭তম বাৰ্ষিক যিটো আপোনাৰ তেওঁলোকৰ ধৰ্মালোচনী সভা, এই সভাত আমি উপস্থিত থাকি সঁচাকৈ আপ্লুত হৈছোঁ। এই মহিলা ধৰ্মালোচনী সভাই ৪৭টা বছৰ তেওঁলোকৰ যি কৰ্মৰাজি, এই কৰ্মৰাজি আছিলে তেওঁলোকৰ কৃষ্টি সংস্কৃতি আৰু লগতে তেওঁলোকৰ সামাজিক যি দায়িত্ববোধ, এই দায়িত্ববোৰ পালন কৰি আমাৰ হাজো অঞ্চলক কেনেকুৱা ধৰণে তেওঁলোকে মহিলা শক্তিক আগুৱাই নিব তাৰে ওপৰত আচলতে আজি আমাৰ আলোচনা হৈছে। আগন্তুক দিনত আমি আশা কৰোঁ যে এই যিটো জাগ্ৰত মহিলা শক্তি, এই শক্তিয়ে কৰিব নোৱাৰা কাম একো নাই। তেওঁলোকে সমাজৰ বিভিন্ন দিশত, বিশেষকৈ আপোনাৰ নতুন প্ৰজন্মৰ মাজত যিবিলাক যুৱ উশৃংখলিত হৈছে, সেই উশৃংখলতা ৰোধ কৰিবৰ কাৰণেও তেওঁলোকে বিভিন্ন সময়ত আপোনাৰ সজাগতা সভা অনুষ্ঠিত কৰিছেহি আৰু লগতে ইয়াতে মহিলাসকলৰ মাজত কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে নাগৰা নামৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীও তেওঁলোকে চলাই নিছে। তেওঁলোকৰ যি এই কাৰ্যসূচীসমূহ, এই কাৰ্যসূচীসমূহ আগন্তুক দিনতো যাতে সুচাৰুৰূপে চলাই নিব পাৰে তাৰ বাবে আমি তেওঁলোক দিহা পৰামৰ্শ দিওঁ। আৰু লগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিবোৰ আপোনাৰ সাংস্কৃতিক দিশত লগতে মহিলা শক্তিক আগুৱাই নিবৰ কাৰণে যিবোৰ আপোনাৰ আঁচনি লৈছে, তেওঁ সেইসমূহ আঁচনি যাতে সুচাৰুৰূপে পাব পাৰে তাৰ বাবেও আমি তেওঁলোকক আগন্তুক দিনত এক প্ৰশিক্ষণ দিয়াৰ কাৰণে চিন্তা চৰ্চা আমি আগত ৰাখিছোঁ। হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.